নমস্কাৰ ল'ৰা ছোৱালী সকললৈ সুখবৰ এইচএছ ৰিজাল্ট কাইলৈ পুৱা 10 বজাত সিএম হিমন্তৰ শেষ টুইট নোটিছ বা শিক্ষা সংসদৰ লগত কোনো কথা নাই সিএমৰ ঘোষণা আপোনালোকে ৰিজাল্ট সম্পৰ্কে যিকোনো আপডেট সময়মতে পাবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লওক আজি মৰ্নিংত মই এই ভিডিঅটো আগবঢ়াইছিলো যত আপোনালোকক শিক্ষা সংসদৰ পৰা নোটিছ আহিছে এই নোটিছখনৰ বিষয়ে জনাইছিলো আৰু আজি গধূলি সিএম হিমন্ত বিশ্ব শৰ্মা মহোদয়ে যে এটা টুইট যোগে এইচএছ ৰিজাল্টৰ ফাইনেল আপডেট কৰিব হেতু আপোনালোকক আজি ৰাতিপুৱা মৰ্নিংতে মই জনাই থৈছিলো আৰু আপোনালোকে যদি নোটিছখন চাই যিখন নোটিছ আজি ভাইৰেল হৈ আছিল এই নোটিছখনক ইতিমধ্যে ফেক বুলি আখ্যা দিছে শিক্ষা সংসদৰ অধ্যক্ষ মহোদয়ে এতিয়া কথা হল যেহেতু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ সৰ্বেসৰ্বা হয় নোটিছ কি হয় বা শিক্ষা সংসদৰ অধ্যক্ষ মহোদয়ে কি ঘোষণা দিছে এটো মেটাৰ নকৰে যেহেতু সিএমএ যদি বিচাৰে কাইলে ৰিজাল্ট দিয়াটো এইচএছৰ তেওঁ কাইলে ৰিজাল্ট দিব পাৰে তেনে ক্ষেত্ৰত সিএমএ তেওঁৰ টুইটাৰ হেণ্ডেলত কি টুইট কৰিছে হেতু এটা লক্ষণীয় হয় গতিকে আমি তেওঁৰ টুইটাৰ হেণ্ডেলটো চেক কৰিম তো ফ্ৰেণ্ডসকল এইটো হল আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ টুইটাৰ হেণ্ডেল তেওঁ টুইটাৰ হেণ্ডেলটো যদি আপোনালোকে চেক কৰে তেওঁ আজি গধূলি কোনো ধৰণৰ টুইট কৰা নাই এইচএছ ৰিজাল্ট লৈ যে কাইলে ৰাতিপুৱা 10 বজাত এইচএছ ৰিজাল্ট ঘোষণা হ'ব তেওঁ হেই লৈ কোনো ধৰণৰ টুইট কৰা নাই গতিকে এই নোটিছখন যে ফেক শিক্ষা সংসদৰ অধ্যক্ষ মহোদয়ে কোৱাটো যে সঁচা হেতু ইতিমধ্যে 100% প্ৰমাণ হৈ গৈছে কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে কোনো ধৰণৰ টুইট কৰা নাই যদি সঁচাকৈ ৰিজাল্ট আহিলে হয় এতিয়ালৈকে তেওঁ এটা টুইট কৰি দিলে হয় যে কাইলে ৰিজাল্ট আহিব এইটো সঁচা নিউজ বুলি গতিকে বন্ধু বান্ধৱীসকল কাইলে ৰিজাল্ট নাহে 10 বজাত শিক্ষা সংসদৰ অধ্যক্ষ মহোদয়ে কোৱাৰ দৰে 10 মেৰ ভিতৰতহে ৰিজাল্টটো আহিব আপোনালোকে যিকোনো মুহূৰ্তৰ যিকোনো আপডেট পাই থাকিবলৈ আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব ধন্যবাদ